Hello everyone and welcome to Study Insight. Welcome to the Current Affairs Today session. জানুৱাৰী 2026 পাৰ্ট 3 লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ইতিমধ্যে দুটা পাৰ্টত আমি যিখিনি ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্স কোৱেশ্চন আছে হে আমি ডিসকাস কৰিছো এন্ড আই হোপ এই যেটো পাৰ্ট হয় ইয়াতো আপোনালোকে এনজয় কৰিব ইম্পৰ্টেন্ট কোৱেশ্চন জানুৱাৰী 2026 আমি উলিয়াবলৈ ট্ৰাই কৰিছো এন্ড আই হোপ আপোনালোকে ইয়াৰ দ্বাৰা উপকৃত হ'ব। তো যোনে যোনে পাৰ্ট 1 এন্ড 2 চোৱা নাই ডেসক্ৰিপচনত লিংক আছে আপোনালোকে চাই ল'ব। Pratham question, which state police force was conferred the prestigious President's Police Color Award, that is Nishan Award, in January 2026? জানুৱাৰী 2026 আচলতে তলত উল্লেখিত কোনখন ষ্টেটৰ পুলিচ ফৰ্চে নিশান এৱাৰ্ড বা যাক কোৱা হয় প্ৰেসিডেন্টছ পুলিচ কালাৰ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হয় এণ্ড ফৰ দেয়াৰ তেওঁলোকৰ আচলতে খুব ভাল প্ৰদৰ্শন তাৰ কাৰণে দিয়া হয় এণ্ড সেই ষ্টেটখন হৈছে আমাৰ ছিকিম পুলিচ ৰাইট সেই ষ্টেটখন হৈছে ছিকিম এণ্ড দ্য পুলিচ ফৰ্চ ইজ ছিকিম পুলিচ ফৰ্চ ৰাইট 2026 পুলিচ কালাৰ নেশ্যন এৱাৰ্ড ছিকিম পুলিচে লাভ কৰে ৰাইট আৰু বিশেষকৈ তেওঁলোকৰ যে এক্সিলেন্স ইন সাৰ্ভিস হেয়া প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত তেওঁলোকে লাভ কৰে Pokila Lekthepi, who received the Padma Shri 2026, is a renowned folk singer from which community? তো ইতিমধ্যে আগৰ সেশনত আমি পঢ়িছো পখিলা লেকথেপিৰ বিষয়ে আৰু তেখেত এগৰাকী ফক সিঙ্গাৰ হয় আৰু পদ্মশ্ৰী বঁটা 2026 লাভ কৰে হয়নে সো তেখেত কোনটো কমিউনিটিৰ হয় কাৰ্বি কমিউনিটিৰ হয় ৰাইট আৰু তেখেতে কাৰ্বি ফক সং যথেষ্ট তাৰ লগত জড়িত আছিল কাৰ্বি ফক সঙৰ লগত আৰু তেখেত কৰ পৰা হয় তেখেত হয় ফ্ৰম কাৰ্বি আংলং ৰাইট কাৰ্বি আংলঙৰ পৰা হয় পখিলা লেকথেপি right next question which three northeastern states celebrated their 54th foundation day on January 21 2026 2026 জানুৱাৰী 21 তাৰিখে তলত উল্লেখিত কোন কেইখন ষ্টেটে 54 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে আৰু সেই ষ্টেট কেইখন হৈছে ডেফিনেটলি ত্ৰিপুৰা মণিপুৰ আৰু মেঘালয় ত্ৰিপুৰা মণিপুৰ আৰু মেঘালয় 1972 ফৰ্ম হয় 21 জানুৱাৰী তাৰিখে আৰু যি নৰ্থ ইষ্টাৰ্ণ ৰিঅৰ্গেনাইজেশ্যন এক্ট 1971 ইয়াৰ জৰিয়তে আচলতে এই তিনিখন ষ্টেট ফৰ্ম হয় এণ্ড আমি যদি চাওঁ 54th ফাউণ্ডেশ্যন ডে আমাৰ জানুৱাৰী 21 2026 পালন কৰা হয় ৰাইট How many Padma Awards were announced by the government of India for the year 2026? 2026 কিমান গৰাকী বিশেষ ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হয় অৰ্থাৎ পদ্ম এৱাৰ্ডছ টোটাল কিমান গৰাকীৰ কাৰণে দিয়া হয় টোটাল দিয়া হয় 131 ৰাইট 131 পদ্মা এৱাৰ্ডছ এনাউন্স কৰা হয় তাৰ ভিতৰত অসমৰো ডেফিনেটলি থাকে আৰু আমাৰ বাকি বিভিন্ন ৰাজ্যৰ পৰা ইয়াত আছে পষ্টহুমাছলি ভালে কেইগৰাকীক দিয়া হয় ৰাইট Which veteran actor was posthumously awarded the Padma Vibhushan in 2026? 2026 চনত কোনগৰাকী প্ৰবীণ অভিনেতাক মৰণোত্তৰভাৱে পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হয় আৰু তেখেত আপোনালোকে নিশ্চয় গম পায় ডেফিনেটলি তেখেত ধৰ্মেন্দ্ৰজী ৰাইট ধৰ্মেন্দ্ৰক দিয়া হয় posthumously অৰ্থাৎ মৰণোত্তৰভাৱে পদ্ম বিভূষণ বঁটা যেটো আমাৰ সেকেন্ড হাইয়েষ্ট সিভিলিয়ান বঁটা হয় আফটাৰ ভাৰত ৰত্ন ৰাইট Who is awarded Pradhan Mantri Rashtriya Bal Puraskar 2026 for making history as the youngest player in the IPL? 2026 প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ তেখেতে লাভ কৰে তেখেত এগৰাকী youngest player হয় IPL খেলিবলৈ IPLত যোগদান কৰা তেখেত হৈছে আমাৰ কোন তেখেত 14 বছৰ বয়সত IPLত যোগদান কৰিছিল আৰু তেখেত হৈছে বৈভৱ সূৰ্যবংশী from Bihar right বৈভৱ সূৰ্যবংশী Which film won the Best Motion Picture Film, that is drama, at the 83rd Golden Globe Awards held in January 2026? January 2026 Golden Globes Award, the 83rd edition হৈছিলে that Best Motion Picture Film in the category of drama কোনখন সিনেমাই লাভ কৰিবলৈ সক্ষম কৰে বঁটা আৰু সেইখন হৈছে হেমনেট ৰাইট হেমনেট যিখন সিনেমা হয় সেইখনে বেষ্ট মোশন পিকচাৰ ড্ৰামা category 83rd Golden Globe Award জিকিবলৈ সক্ষম হয় and the film is directed by Chole Zhao right Chole Zhao ইতিমধ্যে তেখেত একাডেমি এৱাৰ্ড দি হয় একাডেমি বঁটা পাই গৈছে তেখেতে আৰু তেখেতৰ 2025 বৰ্ষৰ এখন সিনেমা হয় হেমনেট আৰু যিখনৰ কাৰণে আচলতে তেখেত খুব চৰ্চিত হৈ আছে ইয়াৰ লগে লগে মনত ৰাখিব সিনেমাখনৰ নাম হেমনেট ৰাইট Which tennis legend was awarded the Padma Bhushan in 2026? 2026 বৰ্ষত তলত উল্লেখিত কোন গৰাকী টেনিছ কিংবদন্তিক আচলতে পদ্ম ভূষণ বঁটা প্ৰদান কৰা হয় আৰু তেখেত হৈছে বিজয় অমৃতৰাজ ৰাইট বিজয় অমৃতৰাজ এগৰাকী আমাৰ স্পৰ্টছ পাৰ্সন হয় বিশেষকৈ তেখেতে আমাৰ টেনিছৰ লগত জড়িত হয় আৰু তেখেতক আমাৰ 2026 বৰ্ষৰ পদ্ম ভূষণ বঁটা প্ৰদান কৰা হয় ৰাইট Who won the men's single title at the 26th Australian Open? Australian Open এটা ইম্পৰ্টেন্ট গ্ৰেণ্ড স্লেম হয় যি টেনিছৰ আপোনালোকে নিশ্চয় গম পায় সো ইয়াত 2026 ৰ
পুৰুষৰ ছিংগলত মেন ছিংগলত কোনে আচলতে এৱাৰ্ড লাভ কৰিবলৈ সক্ষম প্ৰথম হ'বলৈ সক্ষম তেখেত হৈছে কাৰ্লোছ আলকাৰেজ ওকে কাৰ্লোছ আলকাৰেজ মনত ৰাখিব তেখেতে ৱৰ্ল্ড চেম্পিয়ন নভাক জকোভিকক হৰুৱাবলৈ সক্ষম হয় ৰাইট নভাক জকোভিক যিগৰাকী বহু বছৰ চেম্পিয়ন হৈ আছিলে তো তেখেতে হৰুৱাবলৈ সক্ষম হয় কাৰ্লোছ আলকাৰাজে মেন ছিংগল মনত ৰাখিব ইয়াৰ উপৰি আমি যদি চাওঁ আচলতে আমাৰ যি অষ্ট্ৰেলিয়ান অপেন হয় সেয়া প্ৰথমটো টুৰ্ণামেণ্ট হয় এটা বৰ্ষত তো প্ৰধানকৈ গ্ৰেণ্ড শ্লেম বুলি ক'লে এই চাৰিটা টুৰ্ণামেণ্ট মনত ৰাখিব আৰু ইয়াৰ লগত জড়িত কিছুমান তথ্য যেনে অষ্ট্ৰেলিয়ান অপেন যিটো হয় আমাৰ গ্ৰেণ্ড শ্লেম যিটো আমাৰ এইবাৰ হৈছিলে মেলবৰ্ণ অষ্ট্ৰেলিয়াত হৈছিলে ইয়াত যিটো ছাৰ্ফেচ থাকে ফিল্ডত সেয়া থাকে হাৰ্ড ছাৰ্ফেচ ৱেৰাজ ফ্ৰেঞ্চ অপেন যিটো আমাৰ প্ৰায় মে জুন মানত হয় সেইটো পেৰিছ ফ্ৰান্সত অনুষ্ঠিত হ'ব ইয়াত ক্লেৰ যি আমাৰ ছাৰ্ফেচ থাকে ৰাইট ক্লেৰ ছাৰ্ফেচ থাকিব উইম্বলডন যিটো ট্ৰফি হয় সেইটো আমাৰ জুলাইত হ'ব জুলাইৰ শেষত জুনৰ শেষত জুলাইৰ আৰম্ভণিতে লণ্ডন ইউনাইটেড কিংডম আৰু ইয়াত কোনটো ছাৰ্ফেচ থাকে গ্ৰাছ ছাৰ্ফেচ থাকে ৱেৰাজ ইউ এছ অপেন লাষ্টত হয় য'ত হাৰ্ড ছাৰ্ফেচ থাকে ৰাইট আৰু এই তিনিটা ইভেণ্ট যিহেতু হোৱা নাই গতিকে ইয়াৰ চেম্পিয়ন নিৰ্ধাৰিত হোৱা নাই অষ্ট্ৰেলিয়ান অপেন ইতিমধ্যে হৈ গ'ল এজ অফ আমি যদি চাওঁ ফেব্ৰুৱাৰী চ' এই বিশেষ স্পৰ্টছত কোনে জিকিবলৈ সক্ষম হয় কাৰ্লোছ আলকাৰাজ যোনে আমাৰ নভাক জকোভিকক হৰুৱাবলৈ সক্ষম হয় বাকী ফ্ৰেঞ্চ অপেন উইম্বলডন আৰু ইউ এছ অপেন যেতিয়া হ'ব আমি তাৰ বিষয়ে গম পাম ডেফিনেটলি ৰাইট নেক্সট কুৱেশ্যন সোধা হৈছে যি অষ্ট্ৰেলিয়ান অপেন হৈছিলে তাত উইমেন ছিংগল চেম্পিয়নশ্বিপ কোনে জিকিবলৈ সক্ষম হয় উইমেন ছিংগল চেম্পিয়নশ্বিপ জিকিবলৈ সক্ষম হয় এলিনা ৰাইবাকিনা ৰাইট এলিনা ৰাইবাকিনা ইয়াৰ লগতে মনত ৰাখিব এলিনা ৰাইবাকিনাই কাক বিট কৰিছে তেখেত হৈছে আৰিয়ানা সাবালেংকা ৰাইট আৰিয়ানা সাবালেংকাক তিনিটা ছেটত তেখেতে বিট কৰিছে 2026 অষ্ট্ৰেলিয়ান অপেন উইমেন ছিংগল টাইটেল লাভ কৰে তাৰপিছত তেখেতে ৰাইট নেক্সট কুৱেশ্যন The sixth edition of Khelo India Winter Game 2026 commenced in January at which two location? January 2026 খেলো ইণ্ডিয়া উইণ্টাৰ গেম 2026 যিটো হয় সেয়া অনুষ্ঠিত হয় আৰু তাৰ যি ষষ্ঠ এডিশ্যন ছিক্স এডিশ্যন হয় সেয়া ক'ত অনুষ্ঠিত হয় সেয়া হয় লে আৰু গুলমাৰ্গত ৰাইট লে ইন লাডাখ এণ্ড গুলমাৰ্গ ইন জম্মু এণ্ড কাশ্মীৰ ছিক্স এডিশ্যন খেলো ইণ্ডিয়া উইণ্টাৰ গেমৰ ক'ত অনুষ্ঠিত হয় মনত ৰাখিব লাডাখ আৰু জম্মু এণ্ড কাশ্মীৰ ৰাইট তো লাডাখৰ ক'ত লেহ আৰু গুলমাৰ্গ অফ জম্মু এণ্ড কাশ্মীৰ ইয়াৰ লগে লগে মনত ৰাখিব ইয়াৰ যিটো আমাৰ বিশেষ মাস্কট আছিলে সেইটো ইম্পৰ্টেণ্ট হয় সেইটো মনত ৰাখিব চিন ই শি অ'কে চিন ই শি ৱাজ দ্য মাস্কট অফ খেলো ইণ্ডিয়া উইণ্টাৰ গেম 2026 যিটো হৈছিলে যিটো বেচিকেলি এটা স্ন' লিঅ'পাৰ্ট হয় আপোনালোকে দেখিবলৈ পাইছে যাক কয় চিন ই শি বুলি কোৱা হয় যাক ব্ৰেকেটত শ্বান বুলি কোৱা হৈছে শ্বৰ্ট ফৰ্মত ৰাইট Which country owned the ICC Men's Under-19 Cricket World Cup 2026 held in Zimbabwe? তো জিম্বাবুৱেত অনুষ্ঠিত হোৱা যি আণ্ডাৰ-19 ক্ৰিকেট ৱৰ্ল্ড কাপ তো তাত কোনখন দেশে কোনটো বিশেষ টিমে আচলতে চেম্পিয়ন হ'বলৈ সক্ষম হয় ডেফিনেটলি ইট ইজ নান আদাৰ দেন আৱাৰ ইণ্ডিয়া ৰাইট ইণ্ডিয়াই জিকিবলৈ সক্ষম হয় আণ্ডাৰ-19 ৱৰ্ল্ড কাপ আৰু তাত আপোনালোকে ডেফিনেটলি বৈভৱ সূৰ্যবংশীৰ পাৰফৰ্মেঞ্চ দেখিছে হয়নে চ' ভাৰতবৰ্ষই আণ্ডাৰ-19 ৱৰ্ল্ড কাপ জিকিবলৈ সক্ষম হয় যি 2026 এডিশ্যন হৈ যায় জিম্বাবুৱেত So these are all about January 2026 current affairs MCQs. January 2026 তিনিটা সেশনত আমি গোটেইখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ ষ্টেট লেভেল নেশ্যনেল লেভেল এণ্ড ইণ্টাৰনেশ্যনেল লেভেল কভাৰ আপ কৰিছোঁ so these questions are sufficient for your any upcoming examination which are high voltage and exam perspective questions পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যনে সোধা হয় এক্সাম পাৰ্সপেক্টিভ কুৱেশ্যনখিনি মই আনিছোঁ তো ইয়াৰ PDF আপোনালোকে ষ্টাডি ইনসাইট এপ্লিকেশ্যনত ফ্ৰী অফ কষ্ট এভেইল কৰিব পাৰিব ডেছক্ৰিপশ্যনত লিংক আছে ইয়াৰ PDF আপোনালোকে এভেইল কৰিব ফেব্ৰুৱাৰী 2026 কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন অতি সোনকালে আনিম য'ত আমি দুটা সেশনত আমি ট্ৰাই কৰিম যিখিনি ৰৈ যোৱা কুৱেশ্যন দেন আমাৰ বাকি যিখিনি কুৱেশ্যন থাকিব সেইখিনি ৰেগুলাৰলি আপোনালোকে আমাৰ চেনেলত পাই থাকিব সো থ্যাংক ইউ ফৰ ওয়াচিং দ্য সেশন ভিডিঅ'টো যদি নতুনকৈ চাইছে প্ৰথমকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থ্যাংক ইউ